ৰাজ্যৰ শেহতীয়া পৰিস্থিতিক লৈ সদনত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া শিৱসাগৰৰ পৰিৱেশ পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে মন্ত্ৰী ৰনোজ পেগুক পঠোৱা হৈছিল তাত মাৰোৱাৰী সমাজক আঁঠু কঢ়োৱা হোৱা নাছিল মাৰোৱাৰী সমাজেহে নিজেই আহি এই পদক্ষেপ লৈছিল কিন্তু শিৱসাগৰৰ ঘটনাক লৈ মাৰোৱাৰী সমাজৰ বিৰুদ্ধে ফেচবুক টুইটাৰ ভৰি পৰিছিল য'ত সংখ্যালঘু লোকে মুখ্য ভূমিকা লৈছিল এফালে কংগ্ৰেছক সংখ্যাগুৰুক নালাগে নেকি বুলিও সদনত প্ৰশ্ন উত্থাপন কৰে মুখ্যমন্ত্ৰীয়ে তেওঁ কয় হিন্দু বাঙালীৰ পক্ষ মই লয়ে এয়া মোৰ আদৰ্শ গোটেই অসমক মিয়া মুছলমানক লব নিদিও বুলিও সদনত ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে এফালে উজনি অসমলৈ নগৰ মৎস্য ব্যৱসায়ী সন্থাই মাছ প্ৰেৰণ নকৰে বুলি লোৱা সিদ্ধান্তৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে সমাজৰ লগত সেই ২৭টা সংগঠনৰ এটা ভুল বুজাবুজি হ'ল সেই সময়ত টুইটাৰ আৰু ফেচবুকত বৰপেটা নগাঁৱৰ সংখ্যালঘু লোকসকলে একদম ফেচবুকত মাৰোৱাৰীৰ বিৰুদ্ধে লিখি পগলা কৰি দিলে নহয় শুদ্ধ নাই মইতো ডেটাৰ পৰা কম এইটো আপুনি গোটেই অসমৰ পৰা হৈছে এইটো এটা কমিউনিটিৰ নামত বৰপেটা নগাঁৱত ডাৰ্টি পলিটিক্স হৈ আছে এই কথাটো আপত্তি আছে এই কথাটো আমাৰ আপত্তি আছে আপুনি বৰপেটা কৰিব প্লিজ আমি মানি ললো প্লিজ বহক শুনি লওক মই নেক্সট টাইমটো কি জানি ভালে কম বহক আপোনাৰ সংখ্যালঘু মানুহ আৰে মোক এনেকে আমি সংখ্যালঘু মানুহ শুনি লওক আগতে ক'বলৈ দিয়ক আগতে ক'বলৈ দিয়ক শিফট কিয় হৈ আছে না আগতে ক'বলৈ দিয়ক ভালে কম আৰে নেক্সট লাইন জনে শুনি লওক আগতে ক'বলৈ দিয়ক সংখ্যালঘুৰ ওপৰত ক'লে আপোনালোক কিয় ডাৰ্টি পলিটিক্স কৰিব নিদিওঁ ছাৰ বাপৰে ইমান সংখ্যালঘু আপোনালোকে ক'বলৈ দিয়কচোন ইস্যুবিলাক যদি শিফট কৰি বাপৰে কি কংগ্ৰেছে সংখ্যালঘু বুলি ডিক্লেয়াৰ কৰি দিলে নেকি সংখ্যা গুৰুক নালাগে আচ্ছা কংগ্ৰেছে সংখ্যালঘু বুলি কওঁতে এনেকে চব জপিয়াই দিলে পুৰাটো শুনক অধ্যক্ষ মহোদয় মই এইটো কথা ক'ব খুজিছো নাই আমিনুল সাহেব আপুনি শুনি পিছৰ লাইনটো পিছত ক'ব এজন মই ইয়াতে উঠি মোৰ যদি পুৰাটো শুনে আপোনালোক শান্তি পাব মানুহখিনিয়ে শান্তি পাব যদি ক'ব নিদিয়ে অশান্তি হৈ থাকিব শুনি লওক অসত্য মই কেতিয়াও নকওঁ আৰে আপোনাক কাল প্লিজ প্লিজ শুনক ঠিক আছে তেতিয়াহ'লে ফেচবুকটো অসত্য হ'ব মই কালি আপোনাক স্ক্ৰীনশ্বটবিলাক আনি দি দিম না ৰাতিপুৱা অধ্যক্ষ মহোদয় যদি মোক স্ক্ৰীনশ্বটবিলাক লাগে ৰাতিপুৱা মই স্ক্ৰীনশ্বটবিলাক দি দিম মই ক'ব খোজা কথাটো হ'ল যে ৰিচিভিং এণ্ডত যেতিয়া আমি সকলো আছোঁ যিটো পক্ষলৈকে গ'ল মাৰিম কেতিয়াবা গ'ল আমালৈকেও আহে সেইকাৰণে যিবিলাক আমি ৰিচিভিং এণ্ডত থকা মানুহ সদায় সংযম যেতিয়া আমি ৰক্ষা কৰোঁ তেতিয়া চব কথা সংযমৰ মাজেৰে চলি যায় মই এইটো কোৱা নাই যে মাৰোৱাৰী যেতিয়া ভালনাৰেবল হয় আমি জপিয়াই পৰোঁ বঙালী ভালনাৰেবল হ'লে আমি জপিয়াই পৰোঁ যেতিয়া মাইনৰিটি ভালনাৰেবল হয় তেতিয়া আপোনালোকে আপত্তি কৰে ভালনাৰেবল সকলো হ'ব পাৰে এইখন অসমত বহুদা বিভক্ত আৰু ইয়াত এখন মাল্টি এথেনিক ছ'চাইটি আৰে মইতো লওঁৱেই এইটোতো মোৰ আইডিঅলজি আৰে মইতো লওঁৱেই আৰে ভাই অধ্যক্ষ মহোদয় এখেতসকলে শুনিব খোজাই নাই গতিকে শুনিব নোখোজিলে মোৰ কৈ লাভ নাই শুনিব আচ্ছা আপোনালোকে উঠাই কিয় যদি শুনিবই নোৱাৰে নহয় আপোনালোকে যদি মোৰ কথা শুনিব ইমান ভয়ে খায় এই কথাবোৰ আনে কিয় আৰে মানুহ ইমান ভয়াতুৰ হ'ব নালাগে নহয় আচ্ছা এতিয়া আজি আপোনালোকে এখন ডাঙৰ জুই লগাই দিলে আচ্ছা আজি আপোনালোকে ইয়াত বহি অখিল গগৈ ডাঙৰে আৰে প্লিজ মই ক'লো আপুনি যি কৰে কৰক হাউচত কি কৰিব আৰে মই ক'লো আপুনি মোক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে অলপ শুনক কাৰ পৰা শুনিব আপুনি এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে অখিল গগৈ ডাঙৰীয়া মই যি বাহিৰত কৈছো এটা হাউচত কম মোক যি কৰে কৰক ৰ'ব আজি আৰে মই ক'লো কি কৰিব এতিয়া আপোনালোকে মোক কি কৰিব এতিয়া মই ক'লো আপোনালোকে কওঁতেতো মই বাধা দিয়া নাই
আরে অখিল গগৈ ডাঙৰীয়া না অখিল আপোনাকতো উত্তৰ লাগে ন 2009 আপুনি শুনকচোন উত্তৰটো। চাই আহিছো বাদ দিয়ক আপোনাৰতো উপায় নাই, আপুনি শুনিবই লাগিব, কি কৰিব? আপুনিয়ে মোক ক'ব বোলে দিছে হাউচত মই কাক মাতি আনিম? নহয় নহয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে মই কাক মাতি আনিম আপোনাৰ কথাটো উত্তৰ দিবলৈ? এতিয়া মই যদি উত্তৰ নিদিওঁ কোনে উত্তৰ দিব এতিয়া আপোনালোকক? আৰে মই আৰে হে ভগৱান, আৰে না এতিয়া কি কৰো? মই ক'লো, এতিয়া আপুনি মোক কি কৰিব? এক মিনিট নাই, মই আৰে টিভিত চাই আছে নহয় মানুহে, আৰু মোকো চাই আছে, গতিকে মানুহে গম পাব কোন কাৰ ফালে, গতিকে লাইভ টেলিকাষ্ট হৈ আছে, ময়ো এনজয় কৰি আছো, মোৰ কোনো আপত্তি নাই। প্লিজ প্লিজ সাইলেন্ট প্লিজ। টিভিত অসমৰ মানুহে চাই আছে, মই মোৰ আদৰ্শত আছো, গতিকে মানুহে মোক ভাল পাব, গতিকে ইয়াত কৰিলে কৈ থাকক একদম প্লিজ আপুনি হৈ থাকক, কৈ থাকক মই শুনি আছো প্লিজ। আরে আরে কবলৈ দিয়কচোন, মাননীয় আরে কোনে কব এতিয়া অধ্যক্ষ কথাটো মহোদয়। ইয়াতে? এক মিনিট, মাইনৰিটিৰ ভোটৰ কাৰণে যিমান কম্পিটিশ্যন কৰে কৰি থাকক, মইতো তাত নাই। আচ্ছা অধ্যক্ষ মহোদয়, আজি আপোনালোকে এটা ডাঙৰ কথা ক'লে। আজি চাওক, জানি বা নাজানি আমাৰ জনিয়া সমষ্টিৰ বিধায়ক আৰু বিৰোধী দলৰ দলপতি গৰাকী এটা আজি ডাঙৰ কথা ক'লে। আৰু আপুনি কি কৈ আছে? আৰে মই পক্ষ ল'ম না, আপুনি কি কৰিব? মই পক্ষ ল'মেই, বাছ মই পক্ষ ল'মেই। প্লিজ প্লিজ যি কৰে কৰক না, মই ল'মেই, কব দিয়কচোন। মই ল'মেই, না না কবতো মই দিয়ক। পক্ষ ল'মেই। আরে কি লাগে এতিয়া? আৰে ভাই, নহয় নহয় মই তেওঁ আৰে আপোনালোকে যদি নুশুনাকৈ আপোনালোকে মাতিলে মোক হ'ব। ষ্টেটমেণ্ট দিবই দিয়া নাই। হ'ব কি ডিভাইড এণ্ড ৰুল, ঠিক আছে, হ'ব, একো অসুবিধা নাই। এতিয়া Please, আপোনালোক please. বহি লওক, শুনক। আচ্ছা, আজি আপোনালোকে কি ক'লে? এটা ডাঙৰ কথা ৰফিকুল চাহাবে ক'লে আৰু দেৱব্ৰত শইকীয়াই ক'লে যে লোৱাৰ আছামৰ পৰা মানুহ আপাৰ আছামত যাবই। হাৰি কিয় যাব কওকচোন? নহয় কিয় যাব আপোনালোকে কওক। তাৰমানে আপোনালোকে গোটেই অসমখন ল'বই। তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই, আমিও ল'ব নিদিওঁ, হৈ গ'ল। আমিও ল'ব নিদিওঁ। আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই, আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ, বাছ।